কোন আহে কোন নাহে, কোন সময়ত আহে আৰু কোন সময়ত তেওঁলোকে ইচ্ছামতে কোন সময়ত 10-15 মিনিট পানী দিব সেইটোও গম নাপাওঁ। বগলাজান পানী যোগান আঁচনি জনস্বাস্থ্য কাৰিকৰী বিভাগত আমি বাহাকাবাৰী গোটেই গোপিনীয়ে লগ হৈ এইটো এটা সজাই থোৱা পুতলাৰ নিচিনা হৈছে যে আমি সময়মতে পানী নাপাওঁ, মানে পানী নেপাওঁৱেই। আমি নদীটো দামকলতো পানী নুঠে, এইটো বহুৱাৰ পৰা ফুলনি নিচিনা হৈছে। সেইকাৰণে আজি গোপিনীয়ে অসন্তুষ্ট হৈ পানী নোপোৱাৰ কাৰণে গোটেই সজাগ হৈ পেলাই গোটেই ৰাইজৰ বাহাকাবাৰী ৰাইজে গোপিনীয়ে আহি পেলাই ৰাইজসকল আহি আজি আমি তলা লগাই দিছোঁহি। নদীৰ পৰা পানী আনিব গ'লেও বহুত কষ্ট হয়, কষ্টৰ বিনিময়ত আমি বহুত লেতেৰা পানী খাবলগীয়া হৈছে উপায় নাপোৱাত। আৰু তেওঁলোকে কোনদিনা কোন সময়ত আহি তেওঁলোকৰ ইচ্ছামতে আহিব, ইচ্ছামতে পানী দিব, কোন সময়ত দিয়ে সেইটোও ধৰিব নোৱাৰি। কেতিয়াবা পানী কাৰোবাৰ এনেই যায়, এনেই অকণমান 15 মিনিট 10 মিনিট সময় দিয়ে, কেতিয়াবা কোনোবাই পায় কোনোবাই নেপায়। এনেকুৱা হ'লে কেনেকৈ হ'ব? আৰু সেইকাৰণে আমি তলা লগাই দিছোঁ। আৰু বাধ্য হ'লে আমি ভাগি দিব পাৰোঁ, এইটো ফুলনি হৈ থাকি কোনো লাভ নাই এইটো বস্তু। সেইকাৰণে অফিচৰ মানুহে কি কৰে কৰক, সোনকালে কৰক, কাৰণ পানীৰ সকলোতে অসুবিধা হৈছে। তেওঁলোকে আপোনালোকে সকলোৱে জানে যে পানী অসুবিধা পাইছে মানুহে। দামকলৰ আগত পানী ওলায়, এইটো বহোৱাৰ পৰা পানীও নোলোৱা হ'ল, সেইকাৰণে বহুত অসুবিধা পাইছোঁ আমি। সেইকাৰণে যদি এনেকৈ সজাই থোৱা বস্তু এটা সজাই থ'বলগীয়া হৈছে, তেনেকৈ আমি ভাগি পেলাই আমি আগৰ দৰে থকাটোৱে ভাল। যদি আমি একেবাৰে নেপাওঁৱেই, আগৰ দৰে থকাটোৱে আমি ভাল পাওঁ। এতিয়া চৰকাৰক কি অনুৰোধ জনাব? পানী দিয়ক, তেওঁলোকে যদি পানী দিব খোজে কি কৰে কৰক। যদি আমি অতি সোনকালে পানীৰ সুবিধা নাপাওঁ তেনেহ'লে ভাগি দিয়াৰ চেষ্টাকে কৰিম আমি, উপায় নাই। অফিচৰ মানুহো নাহে, কোন আহে কোন নাহে, কোন সময়ত আহে আৰু কোন সময়ত তেওঁলোকে ইচ্ছামতে কোন সময়ত 10-15 মিনিট পানী দিব সেইটোও গম নাপাওঁ। তেওঁলোকে দৰমহা খাই আছে, আমি ইফালে পানী নাপাওঁ। কওকচোন কি হৈছে? বগলাজান পানী যোগান আঁচনি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ এই বাহাকাবাৰী গাঁৱৰ ৰাইজৰ পানী বহুত অসুবিধা হৈছে। গতিকে এই পাব্লিক হেল্থৰ ছাপ্লাই পানী তেওঁলোকে দিয়া অনিয়ম হৈছে। গতিকে তেওঁলোকক পানী কৰাৰ কাৰণে অনিয়ম কৰাৰ কাৰণে আজি অফিচত তলা লগাই দিয়া হৈছে। গতিকে গোটেই ৰাইজ আহি আমি তলা লগাই দিছোঁ। গতিকে এতিয়া তেওঁলোকে কি কৰে, কি ব্যৱস্থা কৰে কৰক। ইয়াত কৰ্মচাৰী আছে নাই? কৰ্মচাৰী আছে, কেতিয়াবা আহে কেতিয়াবা আহে, তেওঁলোকৰ ইচ্ছা অনিচ্ছাৰ ওপৰত নিৰ্ভৰ। এতিয়া ৰাইজ এতিয়া পানী একেবাৰে পোৱা নাই ন? নাই, আজিতো নাই, অফিচলৈ তেওঁলোক অহাই নাই। আজি কিমান দিনৰ পৰা পোৱা নাই পানী? আজি 2 মাহ মানেই হৈছে। এতিয়া পানী একেবাৰে নাই? নাই, আজিতো নাই। তেওঁলোকৰ ইচ্ছা হ'লে দিয়ে এটা চাইডে, ইচ্ছা নহ'লে নিদিবই। সেইদিনা তেওঁলোকৰ ওপৰত নিৰ্ভৰ হৈ আছে, কৰ্মচাৰীৰ ওপৰতহে হৈ আছে। দিলেও মানে কিছুমানে পায় কিছুমানে নাপায়। আৰু 10-15 মিনিট। কওকচোন। বগলাজান পানী যোগান আঁচনি জলসিঞ্চন চৰকাৰী বিভাগৰ এই বাহাকাবাৰীত যিটো বহোৱা গৈছে, পানী একেবাৰে নাই। আৰু অফিচলৈ কিমান আহোঁ আমি মানুহখিনি লগ লাগি আহিলে কয়, সেইজনে কয় মই চাবলৈহে আহিছোঁ, মই ইয়াত নকৰোঁ। আৰু প্ৰতিদিনে তেনেকৈয়ে কয়। আৰু তেনেকৈ কৈ থাকিলেও কেতিয়াবা পানী দিলেও অকণমান এফাল কিছুমান মানুহে পায় কিছুমানে নাপায়। আৰু এনেই ৰখাই থৈছে। মটৰ আছে 2টা, কেতিয়াবা সৰু মটৰটো দিয়ে, এঘৰমান মানুহে পায়, বাকী নাপায়। ডাঙৰ মটৰটো লগাবলৈ দিলে কয় পানীয়ে নুঠে, উঠাবই নোৱাৰোঁ। তেনেকৈ আহি আমাৰ এলাহ লাগি গৈছে। সেইকাৰণে আজি তলা লগাই দিছোঁ গোটেই। এতিয়া চৰকাৰক কি অনুৰোধ জনাব? এইটো কৰক, তেওঁলোকে বিবেচনা কৰি দিলে দিয়ক, নিদিলে সজাই থোৱাটো কাম নাই। সজাই থোৱা একো লাভ নাই। বাহাকাবাৰীত এনেই ডেকৰেশ্যন কৰি ৰাখিবলৈ কোনো প্ৰয়োজন নাই। আগতে নহওঁতে দমকলতো পানী অকণ ওলাইছিলে, এতিয়া তাকো নাই। নদীলৈ অহা যোৱা কৰি আৰু নদীত গেলা গৰু পৰ্যন্ত উঠি যায়, খাবলৈ কেতিয়াবা ঘিণ লাগি যায়। মিলাই নাইকিয়া হৈছে মানুহবিলাকৰ। এতিয়ালৈকে চৰকাৰে কি কৰে কৰক।